নমস্কাৰ মৰমৰ ষ্টুডেণ্টছ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আসাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ তো মৰমৰ ষ্টুডেণ্টছ যোনসকল ষ্টুডেণ্টে 2025 বৰ্ষত উচ্চতৰ মাধ্যমিকত পঢ়ি আছে অৰ্থাৎ যোনসকল ষ্টুডেণ্টে এইবাৰ 2025 চনত হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ পঢ়ি আছে তোমালোকৰ কাৰণে আজি ভিডিওটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আৰু তোমালোকৰ কাৰণে আজি স্পেশালিকে এটো ভিডিও বনোৱা হৈছে সো তোমালোকে ভিডিওটো অকন স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা তো মৰমৰ ষ্টুডেণ্টছ তোমালোকৰ 2025 বৰ্ষত কেতিয়া কি এক্সাম হ'ব মানে তোমালোকৰ এইবাৰ ইউনিট টেষ্ট কেইটা হ'ব ইউনিট টেষ্ট কেতিয়া কৈ হ'ব আৰু হাফ ইয়াৰলি কেতিয়া হ'ব মানে প্ৰি ফাইনাল কেতিয়া হ'ব সকলোখিনি আৰু হায়াৰ সেকেন্ডাৰী ফাইনাল পৰীক্ষা কেতিয়া হ'ব সকলোখিনিয়ে তোমালোকক কৈ দিম এটো ভিডিওৰ মাধ্যমেৰে মানে তোমালোকৰ এক্সাম সমূহ কেতিয়া হ'ব সকলোখিনি এটো ভিডিওৰ মাধ্যমেৰে কৈ দিম যাতে তোমালোকে ভালদৰে পঢ়ি ল'ব পাৰা কিয়নো সকলো বিদ্যালয় বা কলেজতে হওক বা যিকোনো এখন ইউনিভাৰ্চিটিয়ে হওক তোমালোকৰ কি হয় তোমালোকক যেতিয়া এক্সামটো হ'ব তো এক্সামটো হোৱাৰ প্ৰায় এসপ্তাহ নহলে দুসপ্তাহৰ আগতে তোমালোকক কয় কিন্তু মই তাৰ বহু দিনৰ আগতে তোমালোকক এটো ভিডিওৰ মাধ্যমেৰে কৈ দিম মানে কি হয় তোমালোকক ঘপক কৰে কৈ দিব যে তোমালোক অহা সপ্তাহত এক্সাম হ'ব বা দুসপ্তাহৰ পাছত এক্সাম আছে সো তোমালোকে পঢ়িবলে ভয় খাই যোৱা তোমালোকৰ পটককে এক্সামটো কিয় হয় এনেকুৱা হৈ গল তো এটো ভিডিওৰ মাধ্যমেৰে তোমালোক সকলোখিনি কৈ দিম নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি দিবা আৰু আসাম ষ্টাডিলে তোমালোকে নতুনকৈ আহিছা যদি আমাৰ হোৱাটছআপ চেনেলত জয়েন হ'বা ডেসক্ৰিপচনত লিংক আছে তোমালোকৰ কাৰণে যদি শিক্ষা সংঘৰৰ পৰা কিবা নটিফিকেশন আহে হেয়াও আমাৰ হোৱাটছআপ চেনেলতে আগবঢ়াই থকা হয় ঠিক আছে প্ৰথমে হোৱাটছআপ চেনেলতে দিয়া হয় তো মৰমৰ ষ্টুডেণ্টছ সকল বলাই টাইম ভিডিওটো আৰম্ভ কৰিছো তো মৰমৰ ষ্টুডেণ্টছ সকল তোমালোকে চাবা প্ৰথমতে তোমালোকে কি হ'ব ইউনিট টেষ্ট হ'ব ইউনিট টেষ্ট মানে তোমালোকক 3-4টা পাঠৰ কোৱেশ্চন আনসাৰ হ'ব মই নিজৰ মোবাইলটো উলিয়াই লৈছো তোমালোকক গোটেই চাৰ্টখন দেখাই দিম তো তোমালোকক প্ৰথমটো ইউনিট টেষ্ট হ'ব ঠিক আছে প্ৰথমটো ইউনিট টেষ্ট তোমালোকৰ যেহেতু এতিয়া নাম ভৰ্তি কৰিছাহে এডমিশন লৈছাহে সো তোমালোক কি হ'ব যোনখিনি সেকেন্ড ইয়াৰ পঢ়িছা তেওঁলোকৰ সেমে হ'ব একেটাই হ'ব তো যোনসকলে ইউনিট টেষ্ট প্ৰথম দিব তেওঁলোকৰ জুনত হ'ব মানে জুনৰ 2025 চনৰ জুনত তোমালোকৰ ইউনিট টেষ্টটো হ'ব প্ৰথম ইউনিট টেষ্টটো আৰু 2-3টা চেপ্টাৰ লাগিব আৰু যদি তোমালোকক তাৰ যি সময় এটো একচুয়ালি ইউনিট টেষ্টটো যেটো হয় এটো সকলো স্কুলৰে সেম নহয় মানে কিছুমান স্কুলৰ কি হয় কিছুমান স্কুলৰ যেটো ইউনিট টেষ্টটো নিজৰ স্কুলৰ পৰাই পতা হয় কিনো সোৱা কিছুমান স্কুলত কি হয় তোমালোকক মানে 2-3টা পঢ়াই দিব পাঠ তাৰ পাছতে এক্সামটো লয় কিন্তু কিছুমান স্কুলত কি হয় 5-6টা পঢ়িব মানে সকলো স্কুলৰে এটো বেলেগ হয় ইউনিট টেষ্টটো সো তোমালোকে ইউনিট টেষ্টটো তোমালোকৰ নিজৰ মানে স্কুলৰ পৰা যেটো সিলেবাস দিব হেতুৱে তোমালোকে পঢ়িব লাগিব ঠিক আছে সো তোমালোকৰ জুনত প্ৰথমটো ইউনিট টেষ্ট হৈ যাব তো তোমালোকে ভালদৰে প্ৰথমটো ইউনিট টেষ্ট দিবা ঠিক আছে হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ দুইটাৰ কাৰণে সেম ঠিক আছে কিছুমানৰ লেট হ'ব পাৰে এদিন দুদিন লেট হ'ব পাৰে কোনো কথা নাই মৰমৰ ষ্টুডেণ্টছ তোমালোকৰ এবাৰ আহিলে হাফ ইয়াৰলি এক্সাম তো হাফ ইয়াৰলি এক্সাম তোমালোকৰ কেতিয়া হ'ব হাফ ইয়াৰলি এক্সামটো সেপ্টেম্বৰ মাহত তোমালোকৰ হৈ যাব সেপ্টেম্বৰ মাহৰ মানে দুৰ্গা পূজাৰ আগতে তোমালোকক এবাৰ হাফ ইয়াৰলিটো হৈ যাব যেহেতু সেপ্টেম্বৰ লাষ্টত এবাৰ দুৰ্গা পূজা আছে সো তোমালোকক দুৰ্গা পূজা আগতে তোমালোকৰ হাফ ইয়াৰলি এক্সামটো দি ল'ব পাৰিবা আৰু যেটো হাফ ইয়াৰলি এক্সাম হ'ব হেতু তোমালোকৰ শিক্ষা সংঘৰ ফালৰ পৰা আহি যাব পাৰে সিলেবাস কোন কথা নাই যদি নাহে তোমালোকে স্কুলৰ ফালৰ পৰাই ল'ব তাৰ পাছতে আহিলে এবাৰ 2 নম্বৰ যেটো ইউনিট টেষ্ট তো 2 নম্বৰ ইউনিট টেষ্টটো কেতিয়া হ'ব তো 2 নম্বৰ ইউনিট টেষ্টটো হ'লে তোমালোকৰ নৱেম্বৰ মাহতে হৈ যাব মানে যেটো তোমালোকৰ প্ৰি ফাইনাল এক্সাম যে দিবা তো প্ৰি ফাইনাল এক্সামৰ আগতে তোমালোকৰ 2 নম্বৰ যেটো ইউনিট টেষ্ট হেতু কমপ্লিট হৈ যাব ঠিক আছে আৰু এটা কথা কিছুমান স্কুলত কি হয় কিছুমান স্কুলত 3-4টাকে এনে ক্লাছ টেষ্ট লয় তো তোমালোকে ক্লাছ টেষ্টটো কিনো দিব লাগিব ক্লাছ টেষ্টটো ইমান ইম্পৰ্টেন্ট নহয় তোমালোকৰ নিজক পৰীক্ষা কৰিবৰ কাৰণে ক্লাছ টেষ্টটো লোৱা হয় হেতু এক্সট্ৰা কথা কি ইউনিট টেষ্টটো এটা এক্সট্ৰা হয় ঠিক আছে তাৰ পাছতে আহিলে তোমালোকৰ প্ৰি বোৰ্ড এক্সাম অৰ্থাৎ তোমালোকৰ যেটো প্ৰি ফাইনাল এক্সাম বুলি আমি গম পাওঁ তো প্ৰি ফাইনাল এক্সামটো কেতিয়া হ'ব আৰু এই প্ৰি ফাইনাল এক্সামটো অত্যন্ত গুৰুত্বপূৰ্ণ এটা মোস্ট ইম্পৰ্টেন্ট পৰীক্ষা হয় কিয়নো তোমালোকে যেতিয়া হাই সেকেন্ডাৰী ফাইনাল পৰীক্ষা দিবা তেতিয়া প্ৰি ফাইনাল এক্সামটো তোমালোকে যদি ভালদৰে উত্তীৰ্ণ হোৱা মানে তোমালোকৰ প্ৰি ফাইনালটো এনেকুৱা এটা বস্তু হয় প্ৰি ফাইনালটো তোমালোকে নিজৰ পৰীক্ষা কৰা হাই সেকেন্ডাৰী পৰীক্ষাৰ কাৰণে তুমি কিমান পঢ়িছা তো হেতু তোমালোক পৰীক্ষা কৰাটোৱে হৈছে প্ৰি ফাইনাল এক্সাম ঠিক তেনেদৰে হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ পঢ়ি থকা সকলো সেম তোমালোকৰ ডিসেম্বৰ মাহতে এনেকুৱা ধৰণৰ এক্সাম সমূহ হৈ যাব যেটো তোমালোকৰ ফাইনাল এক্সাম বুলি কোৱা হয় তো তোমালোকৰ ফাইনাল এক্সামটো হৈ যাব ঠিক আছে এতিয়া তোমালোকৰ ফাৰ্ষ্ট ইয়াৰ খিনি কমপ্লিট আৰু ফাৰ্ষ্ট ইয়াৰ কি হয় ফাৰ্ষ্ট ইয়াৰ এইবাৰ তোমালোকে দেখিবলৈ পোৱা গৈছে এইবাৰ মাৰ্চলৈকে এক্সামটো আহি গৈছে তো তোমালোকে মাৰ্চলৈ গুচি যাব পাৰে কোনো কথা নাই এতিয়া আহিলে মেইন কথাটো তোমালোকৰ হায়াৰ সেকেন্ডাৰী ফাইনাল পৰীক্ষা কেতিয়া অনুষ্ঠিত কৰা হ'ব 2026 বৰ্ষৰ হায়াৰ সেকেন্ডাৰী ফাইনাল পৰীক্ষা কেতিয়া অনুষ্ঠিত কৰা হ'ব মই জানো যে বহুতো ষ্টুডেন্টে এইটো কথা শুনিবৰ কাৰণে তোমালোকে অত দেৰি পৰা ভিডিওটো ওৱাচ কৰি আছে ঠিক আছে তো তোমালোকৰ 2026 বৰ্ষৰ যেটো হায়াৰ সেকেন্ডাৰী পৰীক্ষা ফেব্ৰুৱাৰী মাৰ্চতে হ'ব
যদি কিবা প্ৰবলেম হয় মানে কিবা যদি দুৰ্যোগ এটা আহি যায় তেতিয়াতো পোষ্টপন কৰা হ'ব বা পিছুৱাই মানে তোমালোকক কেনচেলো কৰি দিব পাৰে কোনো কথা নাই যেনেদৰে COVID-19 হৈছিলে কিন্তু তোমালোকৰ আগৰ পৰা যিটো চলি আছে আমাৰ 90sৰ পৰা যিটো হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ যিটো ডেট চলি আছে মানে যিটো তাৰিখ বা যিটো মাহ চলি আছে হেতু হৈছে ফেব্ৰুৱাৰী আৰু মাৰ্চ আৰু ফেব্ৰুৱাৰী 10টা আপোনাৰ প্ৰথম সপ্তাহ দ্বিতীয় সপ্তাহ এনেকুৱা ধৰণতে হৈ যায় ঠিক আছে আৰু কেতিয়াবা যদি কিবা এটা হৈ থাকে তেনেহলে লেট হৈ যায় মাৰ্চত লৈকে তোমালোকৰ এক্সামটো হৈ যায় ঠিক আছে তো তোমালোকৰ ফেব্ৰুৱাৰী মাৰ্চতে ধুনীয়াকৈ এক্সামটো তোমালোকৰ হৈ যাব এতিয়াৰ পৰা তোমালোকে ভালদৰে পঢ়া আৰু মই তোমালোকৰ হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ হওক ছেকেণ্ড ইয়াৰ হওক প্ৰতিটো চেপ্টাৰৰ কোৱেশ্চন আনসাৰ ক্লিয়াৰ কৰি থোৱা আছে তোমালোকে যদি নাই চোৱা আমাৰ চেনেলটো ভিজিট কৰা তাত বহুতখিনি ভেজান বহুতখিনিয়ে কোৱেশ্চন আনসাৰ তোমালোকে পাই যাবা আৰু মৰমৰ ষ্টুডেণ্টসকল তোমালোকে যদি গ্ৰামাৰ নাজানে তেনেহলে তোমালোকে গ্ৰামাৰো চাই ল'ব পাৰা আমাৰ চেনেলটোতে সকলোখিনি গ্ৰামাৰ আছেই গ্ৰামাৰ সেশন আছে তোমালোকৰ কমন এছে আছে আৰু তোমালোক কি লাগে মানে সকলোখিনি আছে আৰু যদি কিবা যদি তোমালোকে বিচাৰি পোৱা নাই তেনেহলে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত তোমালোকে জনাই দিয়া তোমালোকে কি সাবজেক্ট লাগে মই আমাৰ যেটো আসাম ষ্টাডি ইনফো টিম তো টিমে তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট তোমালোকে যেটো কমেন্ট দিবা সেই কমেন্টৰ ওপৰতে তোমালোকে নেক্সট ভিডিঅ' লৈ আহিব এজনে কৰা হওক বা কমেন্টটো দুজনে কৰা হওক কোনো কথা নাই যিমান জনে কৰিলে মই হেতু পতে বনাম মানে তোমালোকে যদি কিবা এটা বলে পৰা নাই হেতু কোৱেশ্চন দিলে তোমালোকে এজনে জনাইছা মই তেনেহলে এজনৰ কাৰণে হেতু ভিডিঅ' বনাম ঠিক আছে তো তোমালোকে কমেন্টত জনোৱা আৰু তোমালোকে যদি কিবা বুজি পোৱা নাই তেনেহলে মোক তোমালোকে ক'বা তো তোমালোকৰ কাৰণে মই সদায় ৰিপ্লাই দিওঁৱে আৰু বহুতো ষ্টুডেণ্টে যোনখিনি মোৰ আগৰ সাবস্ক্ৰাইবাৰ তেওঁলোকে গম পায় মই প্ৰত্যেকৰে ৰিপ্লাই দিবলৈ চেষ্টা কৰোঁ আৰু যদি ৰিপ্লাই দিওঁ তেনেহলে সকলো কমেন্টতে মই হাৰ্ট দিওঁ আৰু সকলোৰে কমেন্টসমূহ পঢ়োঁ ঠিক আছে মৰমৰ ষ্টুডেণ্টসকল আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিম কিন্তু তোমালোকক এটা কথা কৈ দিওঁ তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী 2026ত এমচিকিউ আহিব তো সকলোৱে জানা সো তোমালোকে এতিয়াৰ পৰা ভালদৰে পঢ়িব লাগিব তোমালোকে এতিয়া এটাই কাম তোমালোকে ভালদৰে পঢ়া যদি তোমালোকে স্কুটি বা এটা ভাল মাৰ্কস লৈ উত্তীৰ্ণ হ'ব বিচাৰিছা তেনেহলে তোমালোকে এতিয়াৰ পৰা পঢ়া আৰু তোমালোকৰ বহুতখিনি ইম্পৰ্টেন্ট বুকছ আছে সেই বুকছসমূহ কালেক্ট কৰা সকলোখিনি আগৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন আনসাৰখিনি তোমালোকে ক্লিয়াৰ কৰি দিয়া সকলোখিনি তোমালোকৰ এবাৰ পৰীক্ষাত তোমালোকৰ সকলোখিনি কোৱেশ্চন আনসাৰ ক্লিয়াৰ হৈ যাব